কেৱল সবেই যদি IPS IAS হৈ যায় কাক সন্তানে কাৰ ওপৰত শাসন কৰিব সব যদি প্ৰশাসনিক বিষয়া হৈ যায় নোৱাৰে এইকাৰণে প্ৰথমতে নিজৰটো চাওক মোৰ কি গুণ আছে ৰাতি 12টা বজাত জগাই দিলো যিটো কৰ্ম হাঁহি হাঁহি কৰিবলৈ আগবাঢ়ি যায় গম পাব হেতুতে আপোনাৰ ইন্টাৰেষ্ট বেছি আপুনি খেলত ইন্টাৰেষ্ট থকা বিলাকক ৰাতি টোপনিৰ পৰা জগাই যদি কৈ দেই ফুটবল খেল দিছে বল উঠ ই গপকে উঠিব কিয় তাৰ খেলত ইন্টাৰেষ্ট যিসকল গানত ইন্টাৰেষ্ট শুই আছে ঠাণ্ডা দিন বিৰাট লৈ শুই আছে ৰাতি যদি কৈ দিয়ে অমুক প্ৰগ্ৰামটো দিছে উঠ ই জাপ মাৰি উঠিব কিয় তাৰ গানত ইন্টাৰেষ্ট আপুনি গম পাব আপোনাৰ কিহত আছে এই মানুহজনে সব বাদ দিলে কেৱল টকা টকা আৰু এসময়ত অজস্ৰ ধন সম্পত্তিৰ মালিক হল বহুত টকা পইচা আহিল পিছে যিটো ভাবিছিল যে অজস্ৰ ধন টকা পইচা হলে পৃথিৱীৰ আটাইতকৈ মই সুখী মানুহ হ'ম মনত আকৌ এটা বেয়া চিন্তা আহি গল যদি মোৰ মৃত্যু হয় এ টকা পইচা বিলাক কি হ'ব মই যে ইমান জতে ততে মাটি বাৰী কিনিলো ঘৰ দুৱাৰ বনালো মই যদি মৰি থাকো এইবিলাক কি হ'ব লাগিল লেঠা চিন্তাত আকৌ ডুব গল আকৌ বিচাৰি বিচাৰি গৈ এজন তান্ত্ৰিকক লগ পালে আৰু সুধিলে গৈ বোলে কিবা এটা উপায় কৰক মই যাতে মোৰ যাতে মৃত্যু নহয় বোলে এনেকুৱা এটো কোনো লাভ নাই জাতস্যহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন জন্মিলে তো মৃত্যু কনফাৰ্ম আৰু মৃত্যু হলে পুনৰ জন্মও নিশ্চিত যদি মুক্তি নাপায় বোলে উপায় তুমি এটা কাম কৰা এই মৃত্যুৰ ডিপাৰ্টমেন্টৰ যিজন মন্ত্ৰী হেজনক ধৰা বোলে কোন যমৰাজ যমৰ পূজা কৰা আৰু লগে লগে মানুহটো আহি যমৰ মূৰ্তি এটা বনালে মোহৰ সিং লগাই দিলে মূৰ্তি বনি গল আৰু পূজা কৰিবলৈ ধৰিলে যম লোকত যমৰাজে ভাবিছে মোৰ নাম শুনিলে পৃথিৱীৰ মানুহ পলাই ই বেটা কোন আহিছে মোক মাতিবলে আকৌ মনতে ভাবিছে কাস্টমাৰ নেপাওৱে মই বড়ি মুস্কিলত এটা পাইছো গতিকে অহাই ভাল এইকাৰণে সোনকালে আহিল আৰু আহি কলে বছ ইমানকে মোক কিয় মাতিছা এটা হে মানুহজনৰ মনত আকৌ সন্দেহ হৈ গল যমৰ পূজা কৰিবলৈ লৈছিলুহে যম আহি দেখোন পালেহি এটো অৰিজিন পিছটো হয় নে নহয় সুধিছে যে তুমি হেজন হয় নে নহয় নে পোছাক সুছাক পিন্ধি আইছে ভাৱৰীয়া খাজি বোলে নাই ডাইৰেক্ট যম লোকৰ পৰা আইছো কিয় মাতিলা বোলে হ'ব কথা বতৰা পাতিম আগতে অকমান অতিথি আপ্যায়ন হৈ লওক ফ্ৰিজ খুলিলে ঠাণ্ডা বটল এটা আনিলে কিবা আৰু অলপমান স্নেক্স ভুজিয়া সুজিয়াৰ লগত খুৱাই দিলে জমে এইবিলাক খাই লোৱাৰ পাছত কিবা দেখোন টোপনি ভাব আহিছে নিচা নিচা লাগিছে আৰু কোলে বোলে মোৰ কিবা অলপ গাটো বেয়া লাগিছে নিচা নিচা লাগিছে টোপনি অহাৰ নিচিনা লাগিছে আধা ঘণ্টামান জিৰাব পাৰিম নে বোলে একদম বিছনা ৰেডি আছে বিছনা ৰেডি কৰি থোৱা আছে আধা ঘণ্টা খুলে তাৰ পাছত কোলে কোৱা এতিয়া কি লাগে মানুহজনে কোলে যে প্ৰথমতে আপোনাৰ লগত মই এটা সম্বন্ধ কৰিব পাৰিছো বিচাৰিছো চাওক আপোনালোকে আমি সকলোৱে ঈশ্বৰক আৰাধনা কৰোঁ ঈশ্বৰৰ লগত আমাৰ সম্বন্ধ কি আপুনি ঈশ্বৰক কি বুলি সম্বোধন কৰে ভাৱ কি থাকে বাৎসল্য ভাৱ সাক্ষ্য ভাৱ দাস্য ভাৱ বৈৰ ভাৱ নে মাধুৰ্য ভাৱ কি ভাৱত আমি কৃষ্ণক সম্বোধন কৰোঁ বা ভগৱানক আমাৰ সম্বন্ধটো কি আগতে সম্বন্ধটো ঠিক কৰক আমি দাস তুমি আমাৰ স্বামী দাস্য ভাৱ আটাইতকৈ বেষ্ট শ্ৰেষ্ঠ গুৰুজনাই আমাক এইটো শিকাইছে মানুহজনে ক'লে যে মই তোমাৰ লগত সখিত্ব কৰিব বিচাৰিছো সাক্ষ্য ভাৱ যমে ক'লে ঠিক আছে পৃথিৱীত মোৰ কোনো সখী নাই আজিৰ পৰা আমি দুজন তেতিয়াহলে সখী এটা কলি যুগৰ প্ৰাণী সুবিধাটো বিচাৰি আছিলে ক'লে সখা আমি দুটা যেতিয়া সখা হলুৱে তুমি মোক অকন কৃপা কৰিব লাগে বোলে কি মোৰ যাতে মৃত্যু নহয় দিনতো নহওক ৰাতিও নহওক অস্ত্ৰৰে নহওক শস্ত্ৰৰে নহওক ভিতৰত নহওক বাহিৰত নহওক হিৰণ্যকশিপুৱে যেনেকৈ বিচাৰিছিল ইও তেনেকৈ বিচাৰিলে যমে ক'লে এইটো অসম্ভৱ জন্ম ল'লে মৃত্যুটো নিশ্চিত গতিকে তুমিতো মৰিবই লাগিব এইটো উপায় নাই এটা উপায় আছে বোলে কি
সংসাৰ চক্ৰৰ পৰা তুমি মুক্তি পাব পাৰিবা যদি শেষ মুহূৰ্তত হলো কৃষ্ণৰ নাম লোৱা অন্তকালে চ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতি সব মদভাবম ইয়াতি নাস্তৈত্ৰ সংশয় অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন শেষ মুহূৰ্তটো যদি কোনোবাই মোৰ নাম লয় তেতিয়ালে সি মুক পাব ইয়াত কোনো সংশয় নাই আৰু কলে মই কেনেকে গম পাম এতিয়া যমক খুদিলে মোৰ মৃত্যু কেতিয়া হে অন্তকাল কোনটো মই কেনেকে জানিম যমে কলে তোমাক নিবলেতো কোন আহিব নহলে মই আহিম আৰু নহলে মোৰে কোনোবা এজন দূত পঠাম গতিকে চিন্তা কৰিব নালাগে আগতীয়াকে তোমাক খবৰ দিম আৰু যেতিয়া খবৰ দিওঁ তেতিয়া এটলিষ্ট তুমি ঈশ্বৰৰ নাম ল'বা হৈ গ'ল যম গুচি গ'ল আৰু ইফালে ই ভাবিলে যেতিয়া যমে খবৰ দিবই গতিকে কৃষ্ণৰ নাম এতিয়া কিয় লওঁ আকৌ টকা ঘটাত লাগিল ভাবিলে খবৰ পালে ল'ম আৰু কৃষ্ণৰ নাম যেতিয়া শেষ মুহূৰ্ত আহিব কেইবা বছৰো গ'ল হঠাৎ যমৰাজ আহি উপস্থিত হ'ল হাতত যমদণ্ড লৈ আৰু ক'লে সখা সময় হৈ গ'ল এতিয়া বোলা সখায়ে কৈছে কি বিশ্বাসঘাতকৰ দৰে কথা কৈছা তুমি কৈছিলা আগতীয়াকে খবৰ দি আহিম না তোমাৰ মোবাইল কল না টেলিগ্ৰাম না চিঠি পত্ৰ একো নাই আৰু ডাইৰেক্ট তুমি আহি পেলাই উপস্থিত হৈ গ'লা যমে ক'লে এইবিলাক মোবাইল টাৱাৰ এতিয়ালৈকে যম লোকত বনা নাই আৰু পোষ্টেল ব্ৰাঞ্চো নাই কুৰিয়াৰ সাৰ্ভিস নাই কিন্তু মই প্ৰকৃতিৰ নিয়ম অনুসৰি তোমাক এবাৰ দুবাৰ নহয় 4 বাৰকৈ খবৰ দিছো যে তোমাৰ সময় হৈ গ'ল তোমাক আনিবলৈ আমি আহি আছো তুমি মাত্ৰ ঈশ্বৰৰ নাম লোৱা আৰম্ভ কৰি দিয়া বোলে কেনেকৈ প্ৰথম তোমাৰ কাণৰ ওচৰ চুলিকিডাল পকাই দিলো প্ৰথম ইয়াৰ একিডাল বগা হয় যে সময় হৈ গৈছে ঈশ্বৰৰ নাম লোৱা ও তুমি গডৰেজ হেয়াৰ ডাই মাৰি কোলা কৰি থৈ দিছা একো হোৱা নাই ফিটিং ঈশ্বৰৰ নাম নাই লোৱা তাৰ পাছত তোমাৰ দৃষ্টি মই কমাই দিলো দূৰত কম দেখা ওচৰত কম দেখা ঈশ্বৰৰ নাম লোৱা তুমি আই স্পেশালিষ্টৰ তাত গৈ পেলাই লেন্স লগাই ললা যে ক্লিয়াৰ আছে মোৰ একদম ভিজন ক্লিয়াৰ দৃষ্টি ক্লিয়াৰ তাৰ পাছত তোমাৰ দুই এটা দাঁত খৰাই দিলো ভাই সময় হৈ গ'ল তুমি ঈশ্বৰৰ নাম লোৱা তুমি ডেন্টিষ্টৰ তাত গৈ আকৌ দাঁত লগাই ললা তাৰ পাছত তো তোমাক মই পুৰা ৰূপে খবৰ দিছো কেনেকৈ অংগম গলিতম পলিতম মুণ্ডম দশন বিহীনম জাতম তুণ্ডম বৃদ্ধ ইয়াতি গৃহীত দণ্ডম তদাপিনা মুঞ্চতি আশা পিণ্ডম অংগম গলিতম মানুহৰ বয়স হৈ অহাৰ লগে লগে ছালবিলাক খটৰা খটৰি হৈ যায় মিছ ইউনিভাৰ্স হওক মিছ ৱৰ্ল্ড হওক মিষ্টাৰ ৱৰ্ল্ড হওক যিয়ে নহওক কিয় বয়স হৈ অহাৰ লগে লগে ছালবিলাক খটৰা খটৰ হৈ যায় যমে কৈছে তোমাৰ ছালবিলাক চোৱা মই খটৰা খটৰ কৰি দিলো পলিতম মুণ্ডম চুলি খৰাই দিলো দশন বিহীনম দাঁত এটাও নাইকিয়া কৰি দিলো গৃহীত্ব দণ্ডম লাখুটি ধৰাই দিলো তথাপিও তুমি ঈশ্বৰৰ নাম লোৱা নাই বলা বোলে তোমাৰ লাভ নাই ই ক'লে কিবা এটা কৰা সখা এটলিষ্ট এমাহমান সময় লাগিব উইল কৰিবলৈ উইলখনকে কৰি লওঁ কাক ক'ত কেনেকৈ সম্পত্তিবিলাক ভগাই দিম তুমি লাগিলে 10-20 হাজাৰ কিবা টকা লাগিলে লৈ লোৱা বোলে ঘোষ নচলে এইবিলাক ঘোষৰ কাম নাই এখন লিষ্ট দেখিছানে নাই এখন লিষ্ট দেখুৱাইছে বিৰাট দীঘল বোলে এখন কি এবাৰ যিমান মৃত্যু লোকৰ পৰা মানুহ উঠাম সবৰে নাম ইয়াত আছে বোলে মোৰ নামটো ক'ত কৈছে তোমাৰ নাম একেবাৰে ওপৰত এইকাৰণে তোমাৰ ওচৰত আহিছো তুমি আৰু দেৰি কৰিব নালাগে এতিয়া ৰেডি হোৱা বোলা যাবৰ হ'ল আৰু বোলে অকণমান 1 মিনিট কিয় অকণমান অতিথি আৰু শুশ্ৰূষা হৈ লওক আৰু যামেই যেতিয়া আকৌ ফ্ৰিজ খুলিলে আনিলে ঠাণ্ডা বটল আকৌ খুৱাই দিলে ভুজিয়া চুজিয়াৰ লগত স্নেক্সৰ লগত এইবিলাক খাই লোৱাৰ পাছত জমৰ একে নিচা জাতীয় লাগিছে টোপনি আহিছে বোলে অকণমান জিৰাই লওঁ বোলে একদম আৰামত ই কলি যুগৰ প্ৰাণী ই ভাবিছে বেটা তই কিমান চালো ই বগা ৰং আনি হোৱাইটেনাৰ আনি পেলাই ওপৰৰ নামটো মোহাই পেলালে আৰু একেবাৰে লিষ্টৰ তলত লিখি থৈ দিছে ভাবিছে বেটা তই এতিয়াতো মোৰ নামটো নেদেখ ওপৰত তই এয়া মানুহ আনিবলৈ যোৱালে মই উইল বনাব পাৰিম আধা ঘণ্টা শুওঁতে এফালে এইটো কাম কৰি পেলাই লিষ্টখন জেগাত থৈ দিছে যমৰাজ সাৰ পাই উঠি লেঙামুৰি দিছে গা আৰু ক'লে সখা বহুত শুশ্ৰূষা কৰিলা তুমি মই ভাবিছো ওপৰৰ পৰা নিনিও তল ফালৰ পৰা নিও আৰু যেতিয়া তল ফালৰ পৰা বুলি ক'লে লগে লগে তাত শেষ অৰ্থাৎ
মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেন্তৰে প্ৰহ্লাদে দৈত্য শিশুসকলক সেইকাৰণে কৈছে যে মানুহৰ জন্ম মৃত্যুৰ পৰা কোনো হাত সাৰিব আজিলৈকে পৰা নাই যিমানে যেনেকুৱা বীৰ নহওক যিমানে যেনেকুৱা মেধাৱী সম্পন্ন ব্যক্তি নহওক যিমানে শক্তিশালী নহওক কিয় এই পৃথিৱীত সব বিলীন হৈ গৈছে সব শেষ কোনো থাকিব পৰা নাই ইয়াত কৈছে এতিয়া জানিয়া কৃষ্ণত লৈও খতৰে শৰণ কেতিক্ষণে মিলৈ আহি দুৰ্ঘোৰ মৰণ কাৰ কেতিয়া মৃত্যু আহে আমি গম নাপাওঁ এইকাৰণে বিলম্ব নকৰি পলম নকৰি এই মুহূৰ্তৰ পৰা হৃদয়ত কৃষ্ণক ধাৰণ কৰক নাম ল'বলৈ আৰম্ভ কৰক এতিক্ষণে কালে উৰুৱাইবে ঘৰ বাৰী চলিবা জুৱাৰে যেন দুই হাত জাৰি কেতিয়া ঘৰ বাৰী উৰুৱাই কালে লৈ যায় ঠিক নাই যেনেকৈ জুৱাৰীয়ে আটাইকেইটা পইচা যোৱাৰ পাছত এই ৰকম মাৰি পেলাই ঘূৰি আহে সব শেষ পকেটৰ পইচা খালী হেন জানি যতনে তেজিৱান কাম অন্তক চাৰুক ডাকি বোলাৰাম ৰাম সেইকাৰণে ইয়াত গুৰুজনাই লিখিছে একাদশ স্কন্ধ গুৰুজনাই কৰিছিল সব বাদ দি পেলাই কৃষ্ণৰ নাম ল'বলৈ কৈছে কেৱল আমাক 11টা ইন্দ্ৰিয় দিছে 10টা ইন্দ্ৰিয় আপোনালোকে নিজৰ নিজৰ কৰ্মত লগাই থক কোনো আপত্তি নাই যিসকলে পঢ়া শুনা কৰি আছে পঢ়া শুনা কৰক খেতি বাতি কৰি আছে খেতি বাতি কৰক চাকৰি কৰি আছে চাকৰি কৰক কোনো আপত্তি নাই 10টা ইন্দ্ৰিয়ৰ দ্বাৰা সংসাৰৰ কাৰণে কৰ্ম কৰক এটা ইন্দ্ৰিয় ভগৱানে কৈছে মুখ দিয়া মন মনা ভৱ মদ ভক্ত মধ্যাজি মাম নমস্কৰো মামে বৈশ্বাসী সত্যম তে প্ৰতি জানে প্ৰিয়সী মে অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা মোতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ কহিলো তোমাতো সত্য মানি পাইবা সুখে মোক মহামানী তুমি প্ৰিয়তম হৃদ সখী আমাৰ হে অৰ্জুন আমি সকলো অৰ্জুন ৰূপী জীৱ আমাৰ প্ৰতি প্ৰভু ভগৱন্তৰ এটাই আদেশ তোমালোকে মনটো মুখ দিয়া চেষ্টা কৰক আমি প্ৰায় জেগাত কওঁ মোবাইলত এলাৰ্ম দি থক 15 মিনিটৰ মূৰে মূৰে এলাৰ্ম বাজিব আৰু ভাবিব যে মোৰ লগত ভগৱান আছে আছে কৃষ্ণ মই কৃষ্ণ মোৰ লগত আছে যিমান আপোনালোকে অনুভৱ কৰিব কৃষ্ণ লগত আছে সিমান অপকৰ্ম কৰিব নোৱাৰিব আৰু কৃষ্ণক যিমানে মনলৈ আনি থাকিব সিমানে কোনো অপশক্তিয়ে আপোনালোকক আক্ৰমণ কৰিব নোৱাৰিব দুই ফালৰ পৰা কেৱল লাভে লাভ মাত্ৰ কৃষ্ণৰ নাম ভাৱ বান্ধৱ ভাই মাতৃ সমস্ত আপোনালোকে চাপে ভাবিছে ফৌজি মানুহ এইটো মাইক পাই নেৰাই হ'ল যি কি নহওক আমি ৰাতিপুৱা প্ৰায় 6টা মানৰ পৰা আহি আছো 12টা বজাত পালো 12টা আহি 12:30 মানত বহিলোৱে আৰু এতিয়া 4টা বাজিব হ'ল যথেষ্ট সময় হ'ল অকমান জিৰাম তাৰ পাছত পুনৰ সন্ধিয়া যদি আপোনালোকে কৃপা কৰে তেতিয়াহ'লে আকৌ দেখা সাক্ষাৎ হ'ব এইকণ সময়ত যদি অজানিতে কৰবাত কিবা ভুল ৰৈ গৈছে সৰ্ব অপৰাধৰ মৰিখন বিচাৰি আপোনাক মহান মহন্তৰ শ্ৰী চৰণত আমাৰ মস্তক ৰাখি মহাপুৰুষ মাধৱদেৱৰ এজোকা ঘোষাৰে আমি সেৱা নিবেদিছোঁ অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মুখ ৰক্ষা কৰি চৰণে প্ৰভু মুখ ৰক্ষা কৰি চৰণে কৃষ্ণ জয়